যিবিলাক কেণ্ডিডেট আসাম জুডিচিয়েল সাৰ্ভিস গ্ৰেড 3 এক্সামৰ বাবে প্ৰিপাৰেশ্যন চলাই আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট টপিক হ'ব। আমি অসমীয়া ভাষাত কেইটা সমাৰ্থক শব্দ শিকিম যিবিলাক আমাৰ আসাম জুডিচিয়েল সাৰ্ভিস গ্ৰেড 3 এক্সামৰ বাবে বহুত এটা ইম্পৰ্টেণ্ট টপিক হয়। Hey everyone, my name is Sangeeta. Welcome back to this channel, Be Legally Aware. So without any further delay, let's start today's session. So this video is the part 3 of Hamatok Shabdo series. Okay, so jodi apnaloke first part and second part to nice wa apnaloke playlist jai sabo pare. Without any further delay, let's start today's session. So the first one is our Ziva. Okay, the first one is our Ziva. So জিভাক আমি অসমীয়া ভাষাত আৰু কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ জিভা আৰু ৰসনা। আমি কি ক'ব পাৰোঁ? জিভা আৰু ৰসনা। অ'কে, চ' নাও মুভিং টু নেক্সটটো হ'ল আমাৰ মেঘ, ডেট মিনছ ক্লাউড। অ'কে, চ' মেঘক আমি অসমীয়া ভাষাত কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ জলধৰ, আমি ক'ব পাৰোঁ ডাৱৰ, আমি ক'ব পাৰোঁ অম্বুদ, আমি ক'ব পাৰোঁ নীৰদ। অ'কে, চ' মেঘ জাষ্ট 2-3টা শিকিলেই হ'ব, আমাৰ গোটেইখিনি আমাৰ শিকিব নালাগে, ঠিক আছে। অ'কে, চ' নাও মুভিং টু নেক্সটটো হ'ল আমাৰ ঐশ্বৰ্য। অ'কে, চ' ঐশ্বৰ্যক আমি অসমীয়া ভাষাত কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ বিভূতি, আমি ক'ব পাৰোঁ বিভৱ, আমি ক'ব পাৰোঁ ধন, আমি ক'ব পাৰোঁ সম্পত্তি, আমি ক'ব পাৰোঁ বৈভৱ আদি ইত্যাদি। অ'কে, তো ঐশ্বৰ্যক আমি অসমীয়া ভাষাত কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ বিভূতি, আমি ক'ব পাৰোঁ বিভৱ, আমি ক'ব পাৰোঁ ধন, আমি ক'ব পাৰোঁ সম্পত্তি, আমি ক'ব পাৰোঁ বৈভৱ আৰু ইত্যাদি। অ'কে, চ' নাও মুভিং টু নেক্সটটো হ'ল আমাৰ মিত্ৰ, ডেট ইজ আমাৰ ফ্ৰেণ্ডক আমি অসমীয়া ভাষাত আৰু কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ বন্ধু ক'ব পাৰোঁ, আমি সখী ক'ব পাৰোঁ, আমি সহচৰ ক'ব পাৰোঁ, আমি লগৰীয়া ক'ব পাৰোঁ। অ'কে, তো মিত্ৰক আমি অসমীয়া ভাষাত কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ বন্ধু, আমি ক'ব পাৰোঁ সখী, আমি ক'ব পাৰোঁ সহচৰ, আমি ক'ব পাৰোঁ লগৰীয়া। অ'কে, চ' নাও মুভিং টু নেক্সট। অ'কে, নেক্সটটো হ'ল আমাৰ নাৰী, ডেট ইজ ৱমেন। অ'কে, নাৰীক আমি অসমীয়া ভাষাত আৰু কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ স্ত্ৰী, মহিলা, আমি ক'ব পাৰোঁ অংগনা, আমি ক'ব পাৰোঁ ৰমণী, আমি ক'ব পাৰোঁ কামিনী, আৰু আছে পণিতা। গোটেইখিনি শিকিব নালাগে, জাষ্ট 2-3টা শিকিলে আমাৰ হ'ব। চ' আকৌ আমি পঢ়িম। নাৰীক আমি কি ক'ব পাৰোঁ? নাৰীক আমি ক'ব পাৰোঁ স্ত্ৰী, আমি ক'ব পাৰোঁ মহিলা, আমি ক'ব পাৰোঁ অংগনা, আমি ক'ব পাৰোঁ ৰমণী, আমি ক'ব পাৰোঁ কামিনী আৰু বনিতা ইত্যাদি। অ'কে, চ' নাও মুভিং টু নেক্সটটো হ'ল আমাৰ পৰ্বতক আমি অসমীয়া ভাষাত আৰু কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ অদ্ৰি, আমি ক'ব পাৰোঁ শৈল, আমি ক'ব পাৰোঁ অচল, আমি ক'ব পাৰোঁ গিৰি। চ' পৰ্বতক আমি আকৌ শিকিম যে পৰ্বতক আমি অসমীয়া ভাষাত কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ অদ্ৰি, আমি ক'ব পাৰোঁ শৈলী, আমি ক'ব পাৰোঁ অচল, আমি ক'ব পাৰোঁ গিৰি। অ'কে, চ' নাও মুভিং টু নেক্সটটো হ'ল আমাৰ সোণ, ডেট মিনছ গ'ল্ড। ত' সোণক আমি অসমীয়া ভাষাত আৰু কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ সোণ, আমি ক'ব পাৰোঁ সুবৰ্ণ, আমি ক'ব পাৰোঁ কাঞ্চন, আমি ক'ব পাৰোঁ হেম। চ' আমি সোণক আমি অসমীয়া ভাষাত কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ সোণ, আমি ক'ব পাৰোঁ সুবৰ্ণ, আমি ক'ব পাৰোঁ কাঞ্চন, আমি ক'ব পাৰোঁ হেম। অ'কে, চ' নাও মুভিং টু নেক্সট। The next one is our কুসুম। কুসুমক আমি অসমীয়া ভাষাত আৰু কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ ফুল, আমি ক'ব পাৰোঁ পুষ্প, আমি কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ ফুল, আমি ক'ব পাৰোঁ পুষ্প। অ'কে, চ' নাও মুভিং টু নেক্সটটো হ'ল আমাৰ পণ্ডিতক আমি অসমীয়া ভাষাত আৰু কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ বিদ্বান, আমি ক'ব পাৰোঁ প্ৰাজ্ঞ, আমি ক'ব পাৰোঁ মনীষী, আমি ক'ব পাৰোঁ বিদ্বজন, আমি কি ক'ব পাৰোঁ? আৰু এটা ক'ব পাৰোঁ বিজ্ঞ। অ'কে, চ' আমাৰ গোটেইখিনি নালাগে, আমাৰ জাষ্ট 2-3টা মনত ৰাখিলেই আমাৰ এক্সামত পাছ কৰি ল'ম। চ' 2-3টা মনত ৰাখিলেই আমাৰ হৈ যাব, ঠিক আছে। চ' পণ্ডিতক আমি অসমীয়া ভাষাত কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ বিদ্বান, আমি ক'ব পাৰোঁ প্ৰাজ্ঞ, আমি ক'ব পাৰোঁ মনীষী, আমি ক'ব পাৰোঁ বিজ্ঞ, আৰু আমি ক'ব পাৰোঁ বিদ্বজন। অ'কে, চ' নাও মুভিং টু নেক্সটটো হ'ল আমাৰ অৰ্থ, ডেট মিনছ ৱেল্থ। অ'কে, অৰ্থক আমি অসমীয়া ভাষাত কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ ধন, আমি ক'ব পাৰোঁ বিভৱ, আমি ক'ব পাৰোঁ টকা, আমি ক'ব পাৰোঁ পইচা ইত্যাদি। অ'কে, নেক্সটটো হ'ল আমাৰ
অতি এণ্ড দিছ ইজ দ্য লাষ্ট ওৱান। অতিক আমি অসমীয়া ভাষাত কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ অত্যন্ত, আমি ক'ব পাৰোঁ অতিশয়, আমি ক'ব পাৰোঁ পৰম, আমি ক'ব পাৰোঁ খুব, আৰু আমি ক'ব পাৰোঁ অধিক। ডেট মিনছ অতিক আমি অসমীয়া ভাষাত কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ অত্যন্ত, আমি ক'ব পাৰোঁ অতিশয়, আমি ক'ব পাৰোঁ পৰম, আৰু আমি ক'ব পাৰোঁ খুব আৰু অধিক। Okay, so this is for all today. If you like this lecture, please like this video and please don't forget to subscribe this channel. So in this channel I will cover various important topics of Assam Judicial Service Grade 3 exam. So please, you can subscribe this channel. Okay.